চেঙাৰ আলুপতি থানাৰ অন্তৰ্গত সুখোৱাঝাৰত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত ট্ৰেক্টৰেৰে অনিষ্ট কৰে প্ৰায় 10 বিঘা মাটিৰ শস্য। ইতিমধ্যে শস্য অনিষ্টকাৰী লোকসকলৰ বিৰুদ্ধে আলুপতি চৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকসকলে। জানিব পৰা মতে গাঁওখনৰ ক্ৰমে কৰম আলী, চহৰ আলী, আজু বিধৱা, চামাদ আলী, মহিৰুদ্দিন আৰু হানিফ আলীয়ে এমাহ পূৰ্বে উক্ত 10 বিঘা মাটিত কৰিছিল শস্যৰ খেতি। কিন্তু হঠাৎ বুধবাৰে বিপৰীত পক্ষৰ লোক ক্ৰমে হাৰেজ আলী, ফজল হক, হাকিম আলী আৰু কমল আলীৰ এটি দলে ট্ৰেক্টৰৰ দ্বাৰা উক্ত মাটি 10 বিঘাৰ শস্য অনিষ্ট কৰে। ইয়াৰ উপৰিও বিভিন্ন ভাবুকি দিয়াৰ কথা ব্যক্ত কৰে ভুক্তভোগী লোকসকলে। আনহাতে আলুপতি চৰ আৰক্ষী বিষয়াৰ লগতে জিলা প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰি কাটৰ আহ্বান জনায় ভুক্তভোগী লোকসকলে। মাটি এরিয়াটো হল আমার পশ্চিমে সোলমুদ্দি আর মজিবর, আর পূব ফালে হলো ফরজদানি, দক্ষিণ ফালে আমার খেতির মাথাটো আছে, এতেও ভাঙা নাই নদীয়ে, আর উত্তর মাথাটো ভাঙি গেছিল। যার পর 3 বছর ধরে মই আবাদ সাবাদ করে খাই আছো। এবারও বরজুতালি মহলুদ্দিনের শহর ঢেমসি মুলিছে, সেই ঢেমসি অনুমান 10 বিঘামান হব। 10 বিঘা মাটি ঢেমসি। আমি হাকি ব্যাপারী ফজল, কোমল, দিলবর এইবিলাক মানুহ নাটি ফালা লৈ আহি ক্ষেত্ৰত থিয় হৈ থাকি নিজে সিহঁতক ট্ৰেক্টৰ দি হাল বাইছে। হাল বাই আমাৰ খেতিটো ভাঙি দিছে। আৰু ইয়াত কি কৰিছে, হাকি ব্যাপাৰীৰ ইয়াতে কোনো সম্পত্তি নাই। সি হ'ল নিৰলাচলৰ মানুহ। আগত নিৰলাত আছিল, এই অলপ কেইদিন আগত ইয়াতে আহিছে। আহি পেলাই ইয়াতে 1 লাখ টকাৰ মাটি বিক্ৰী কৰি খাই সিহঁতে লৈ গৈছে। মাটিটো বিক্ৰী কৰিছে নালখাৰ ওচৰত। এইটো কাৰ মাটি বিক্ৰী কৰিলে সেইটো আমাৰ আৰক্ষী আলুপতি থানাৰ আৰক্ষীৰ ওচৰত মই আহ্বান জনাওঁ। এই মাটিটো কাৰ মাটি বিক্ৰী কৰি 1 লাখ টকা নিলে হাকি, সেইটো সত্য কথাটো উদ্ঘাটন কৰিব লাগে। আপোনালোকে যে খেতি কৰিছিলে কিহেদি ভাঙিছে খেতি? ট্ৰেক্টৰ দি ভাঙিছে। ট্ৰেক্টৰ দি ভাঙিছে। কোনদিনা ভাঙিছে? ভাঙিছে কালি, যোৱাকালি। আৰু ইয়াতো ভাবুকি দিয়ে, খেতত আহিলে মাৰিম, ধৰিম, বস্তাত ভৰাই দাবাই দিম, এনেকৈ ভাবুকি দি থাকে সদায়। আচ্ছা, যিখিনি মাটি লৈ গৈছে আচলতে মাটিখিনি আপোনালোকৰ নে? এইখিনি মাটি আচলতে আমাৰ বাপ দাদাৰ সম্পত্তি। বাড়ি ঘৰ আছিল, আগতো বাড়ি ঘৰ আছিল, এতিয়াও আমাৰ সেই চামেৰ মাথাটো আছে। আপোনালোকে যে খেতিখিনি ভাঙিছে আইনীভাৱে কোনো ব্যৱস্থা লৈছে? আইনীভাৱে আমি ব্যৱস্থা লৈছোঁ। থানাত গৈছিলোঁ, মই কেছ কৰিছোঁ। আৰু আমাৰ আলুপতি থানাৰ অচি চালক আমি লৈ আহিছিলোঁ। আৰু খেতিটো আমি ইনকুৱাৰী কৰাইছোঁ। ইনকুৱাৰী কৰি সিহঁতে গেছে। আজি আপোনালোকক লৈ আহিছোঁ যে সেইটো ভালকৈ তদন্ত কৰিব লাগে। চৰকাৰৰ পৰা আহ্বান জনাওঁ। তাৰ লগতে আমি SP ছাৰৰ লগতো আহ্বান জনাওঁ, OC চালকৰ লগতো আমি আহ্বান জনাওঁ, সেইবিলাক মানুহ যেন থানাত সোমাব নাপায়। মাটিখিনি 4 বছৰ আগৰ পৰাই উঠা, সিহঁতক পুনি চুনি খাই আছে, এটা মই জানো। কিন্তু হাৰজক মই বহুত দিন ধৰি কৈ আছোঁ আমাৰ মাটিগিলা বুজ দিব লাগে, কিন্তু হাৰজ নেদেকে এনেকুৱা আখি ফাৰে। এইবাৰ আৰু মহৰুদ্দিয়ে চামাতে বুৰজুৱে সিহঁতৰ চহৰ সিহঁতে আবাদ কৰাৰ পিছতে সিহঁতৰ কালি আহি এই ক্ষেতটো ভাঙি গৈছে। আৰু হাকি ব্যৱহাৰী সিহঁতে হুকুম দি ভঙাইছে এই ক্ষেতগিলা। এই বিষয়ে আপোনালোকে পুলিচক জনাইছিল? এই বিষয়ে আমি আলুপতি থানাৰ বিষয়ে জানিছোঁ। তেওঁতে ইনকুৱাৰী কৰি গৈছে, চাই গৈছে। মাটিখিনি আচলতে যিসকলে ভাঙিছে তেওঁলোকো নে আপোনালোকৰ? আমালোকৰ এইগিলা তাহাঁতৰ নহয়তো, তাহাঁতৰ মাটি পশ্চিম ফালে আছে। আপোনালোকে কি আহ্বান জনাব? আমি আহ্বান জনাইছোঁ যে আমাৰ আলুপতি থানাৰ বিষয়া তাৰ ওচৰত মোৰ আবেদন, আমাৰ মাটিখিনি আমাকে লাগে আৰু ইনচাফটো লাগে এইকেইটা মানুহৰ ওপৰত। কেলেংকাৰী হৈ আছে। এই মাটিটো আগতে নদী গৰাখহনীয়া মাটিটো লৈ গৈছিল। 4-5 বছৰ ধৰি মাটিখন উঠছে। সেই মাটিখিনি আমাৰ মানুহে বা আমিয়ে আবাদ কৰিছোঁ। 4 বছৰ হয় আবাদ নিজেই কৰিছোঁ। সেইখিনি মাটি সমজাই দি বুলি বিচাৰত কয়, কিন্তু সমজাই নিদিয়ে। তাৰ কাৰণে আমি আমাৰ খেতিখিনি আমি কি কৰিছোঁ, ঢেমচি বুনিছোঁ। ঢেমচি বুনাৰ পিছত 15-20 দিনমান পিছতে কি কৰিলে, ফজলে হয়তো বা ইয়াৰ হাকি ব্যাপাৰী মানুহ কেইজনক লৈ আহি জোৰপ্ৰ বলে কি কৰিলে, লাঠি ফালা লৈ আহি ক্ষেতত থিয় হৈ থাকি তেনেহ'লে তাহাঁতে কি কৰিছে, হাল মাৰিছে ট্ৰেক্টৰেৰে। এতিয়া কি আহ্বান জনাব? আমি আহ্বান জনাইছোঁ এইটোৱে, আমাৰ আলুপতি থানাৰ আৰক্ষীয়ে
যাতে আমাৰ সুৰক্ষা দিয়ে, আমাৰ পূৰ্ণ মাটি যিখিনি এই মাটিখিনি যেনি আমাক দি দিয়ে। কিমানখিনি মাটি হ'ব আমাৰ মাটি 30-35 বিঘা মাটি ইমান হ'ব। নগৰ বেৰাৰ পৰা আব্দুল ৰহিম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।